8 তাৰিখৰ দিনা আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ বা ৰহস্যজনক মৃত্যুৰ অথবা হত্যাকাণ্ডৰ মুখ্যমন্ত্ৰীয়ে কোৱা মানে হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰিব। আৰু দুৰ্ভাগ্যজনকভাৱে সেইদিনাই অসম চৰকাৰে সেইদিনাই অসমলৈ এজন ৰকষ্টাৰক মাতি আনিছে যাতে আমাৰ জুবিনদাৰ বিষয়টো যাতে তল পৰি যায়। অসম চৰকাৰখনক আমি বাৰম্বাৰ দেখিছোঁ জুবিনদাক ন্যায় প্ৰদানৰ ক্ষেত্ৰত তেওঁলোকে সদায় এনেকুৱা ধৰণৰ আজল মথালি বুলি কয় অসমীয়াত, এনেকুৱা ধৰণৰ আজল মথালি চলাই আহিছে। অসম চৰকাৰখনে সদায় আমি দেখি আহিছোঁ যে জুবিনদাক ন্যায় দিবৰ চেষ্টা কৰা নাই। আৰু সেইকাৰণে অহা 8 তাৰিখে যিদিনা তেওঁলোকে চাৰ্জশ্বিট দিব খুজিছে সেইদিনাই চাৰ্জশ্বিটৰ বিষয়টোক যাতে অসমত আলোচনা নহয়, সেইটোক লৈ যাতে অসমত হুলস্থুল সৃষ্টি নহয়, সেইকাৰণে সেইদিনাই তেওঁলোকে ইণ্টাৰনেশ্যনেল এজন গায়কক, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন গায়কক মাতি আনি তেওঁলোকে আমাৰ অসমৰ শ্ৰেষ্ঠ এই সময়ৰ শ্ৰেষ্ঠ গায়কজনৰ কথাটোক অতীত কৰিব খুজিছে। মই অতি স্পষ্টভাৱে আপোনালোকক জনাব খোজোঁ যে অসম চৰকাৰে যি ধৰণে চাৰ্জশ্বিট দিব খুজিছে এই চাৰ্জশ্বিটৰ পৰা কেতিয়াও কোনো পধ্যে জুবিন গাৰ্গে ন্যায় নাপায় আৰু জুবিন গাৰ্গৰ হত্যাকাৰীবিলাকে কেতিয়াও ফাঁচি কাঠত নলমে। তাৰ কাৰণটো হ'ল যে হত্যাকাণ্ডৰ বিচাৰ কৰিবলৈ হ'লে সদায় প্লেচ অফ অকাৰেঞ্চ বা য'ত হত্যাকাণ্ড সংঘটিত হৈছে তাত গৈ তদন্ত কৰিব লাগে। কিন্তু আপোনালোকে সকলোৱে জানে যে এতিয়ালৈকে জুবিন গাৰ্গৰ তদন্ত কৰি থকা তদন্তকাৰী গ্ৰুপটোৰ যি IO ইনভেষ্টিগেশ্যন অফিচাৰ অথবা CIO চিফ ইনভেষ্টিগেটিং অফিচাৰ তেওঁলোক কোনেও এতিয়ালৈকে ছিংগাপুৰলৈ যোৱা নাই। গতিকে ছিংগাপুৰলৈ নগৈ গড়গাঁৱৰ বাতৰি দিবৰ কাৰণে যি চেষ্টা কৰিছে ইয়াৰ জৰিয়তে কেতিয়াও জুবিন গাৰ্গে ন্যায় নাপায়। গতিকে যি চাৰ্জশ্বিট দিব কৈছে এই চাৰ্জশ্বিটৰ পৰা কেতিয়াও জুবিন গাৰ্গে প্ৰকৃত অৰ্থত ন্যায় নাপায়। দ্বিতীয়তে মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকে আপোনাৰ প্লেচ অফ অকাৰেঞ্চলৈ নগ'লেও আৰু লেটাৰ্ছ ৰগেটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট কোৰ্টৰ জৰিয়তে নপঠিয়ালেও কেৱল MLATৰ জৰিয়তে অহা তথ্যৰ ভিত্তিতে আমাৰ অসমত জুবিন গাৰ্গৰ হত্যাকাৰীবিলাকক ছিংগাপুৰে দিয়া যি তথ্য MLATৰ জৰিয়তে ছিংগাপুৰ চৰকাৰে দিয়া যি তথ্য সেই তথ্য কোৰ্টত পেছ কৰি দিলে শাস্তি হ'ব। কিন্তু আপোনালোকে সকলোৱে জানে যে ছিংগাপুৰ পুলিচে ইতিমধ্যে যিটো তদন্ত কৰিছে ছিংগাপুৰ পুলিচ ফ'ৰ্চ তেওঁলোকৰ তদন্তৰ প্ৰিলিমিনাৰী ৰিপৰ্টত কৈছে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ধৰণৰ গণ্ডগোল বা বেমেজালি নাই, ন' ফাউল প্লে বুলি কৈছে। ন' ফাউল প্লে, কোনো ধৰণৰ গণ্ডগোল কোনো ধৰণৰ বেমেজালি সংঘটিত হোৱা নাই। য'ত ছিংগাপুৰ চৰকাৰ বা ছিংগাপুৰ পুলিচে কোনো ধৰণৰ গণ্ডগোল হোৱা নাই বুলি ডকুমেণ্ট দিছে, সেই ডকুমেণ্ট দি কেনেকৈ ইয়াত হত্যাকাণ্ড বুলি প্ৰমাণ কৰি প্ৰকৃত দোষীবিলাকক শাস্তি দিব এইটো এটা আমাৰ সকলোৰে কাৰণে এটা অজান সাঁথৰ। সেইকাৰণে মই দাবী উত্থাপন কৰিছোঁ যে চৰকাৰে কাইলৈ বা পৰহিলৈ যদি চাৰ্জশ্বিট দিয়েও সেই চাৰ্জশ্বিটটো যাতে ফাইনেল চাৰ্জশ্বিট নহয়, সেইটো যাতে ফাৰ্ষ্ট ফেজৰ চাৰ্জশ্বিট বুলি পৰিগণিত হয়, সেইটো যাতে কেৱল প্ৰিলিমিনাৰী চাৰ্জশ্বিট বুলি পৰিগণিত হয়, তাৰপাছত যাতে 2-3টা চাৰ্জশ্বিট দিব পাৰে আৰু 2-3টা চাৰ্জশ্বিট দিয়াৰ আগতে যাতে ছিংগাপুৰলৈ গৈ তদন্ত ঘোষণা কৰে, তদন্ত কৰে, তাৰ কাৰণে মই চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। মুঠতে এই মুহূৰ্তত অসম চৰকাৰে জুবিন দাক ন্যায় দিব খোজা নাই, জুবিন দাৰ হত্যাকাৰীসকলক ধৰিব খোজা নাই, ফাঁচি দিব খোজা নাই আৰু জুবিন দাৰ মৃত্যুৰ প্ৰকৃত তদন্ত কৰিব খোজা নাই। সেইকাৰণে অসমীয়া মানুহ অসন্তুষ্ট, অসমীয়া মানুহ আপোনাৰ অস্থিৰ, অসমীয়া মানুহ অধৈৰ্য হৈছে, অসমীয়া মানুহ সম্পূৰ্ণৰূপে অশান্ত হৈ আছে। আৰু যদিহে আপোনালোকৰ আমাৰ অসমীয়া গায়ক, আমাৰ বিহু গায়ক কি নাম আছিলে গগৈ ডাঙৰীয়া, কি খগেন গগৈ ডাঙৰীয়াই কোৱাৰ নিচিনাকৈ ইমান দিন ধৈৰ্য ধৰাৰ পাছতো অসমীয়া মানুহে ইমান দিন ধৈৰ্য ধৰাৰ পাছতো খগেন গগৈ ডাঙৰীয়া, বিহু সম্ৰাট খগেন গগৈ ডাঙৰীয়াই কোৱাৰ নিচিনাকৈ যদিহে জুবিন গাৰ্গে ন্যায় নাপাৰে অসমত কিন্তু কুৰুক্ষেত্ৰ ৰণ হ'ব। এইটো কথা আকৌ অসমৰ মুখ্যমন্ত্ৰীক মই সকীয়াই দিছোঁ। খগেন গগৈৰ বক্তব্যৰে মই সকীয়াই দিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে যেন কেতিয়াও আমাক ঠগিবলৈ চেষ্টা নকৰে।